মেনকা তুমি প্ৰিয়াক কি ক'লা? মই তাইক বুজালো, কৈছোঁ অনিৰুদ্ধক সুস্থ হৈ ল'বলৈ দিয়া। সি ভাল পোৱালৈকে অন্ততঃ তুমি কেইদিনমান তাৰ পৰা দূৰত থাকিব লাগিব। আৰু আৰু তাই কি ক'লে? তাই মান্তি হ'ল। মই ভালদৰে বুজাই কৈছোঁ নহয়। ডক্টৰে আপোনাক সোনকালে এডমিট কৰিব কৈছে। শান্তনুক মাতি পঠিয়াওঁ। জোঁৱাই নহ'লেও সি এতিয়ালৈকে জোঁৱাই সকলোবোৰ দায়িত্ব পালন কৰি আছে। কালি প্ৰিয়া আহিছিল। তাইক বোলে কোনোবাই কিডনেপ কৰিছিলে। জানো কি হ'ল, কালি দেখোন তাই হঠাৎ আহি ওলালহি। গৰ্ভত সন্তান থকাৰ অৱস্থাত বহুত নঘটিবলগীয়া ঘটনা ঘটিল তাইৰ লগত। তোৰ লগত প্ৰিয়া ইমানবোৰ কৰিলে, তাৰ পিছতো তই প্ৰিয়াক লৈ ইমান সহানুভূতি কেনেকৈ ৰাখিব পাৰ? প্ৰিয়া উভতি আহিলে যিহেতু তোৰ সেইখন ঘৰত প্ৰয়োজন নাই। প্ৰিয়া, কি চিন্তা কৰি আছা তুমি? চিন্তা হৈছে, অনিৰুদ্ধই মোৰ সঁচা কথাবোৰ গম পালে মোৰ তেতিয়া কি হ'ব? তোমাক মই ঘৃণ কৰোঁ প্ৰিয়া। কেনেকৈ এজনী নাৰী ইমান তললৈ নামিব পাৰে? ঘৃণ লাগে তোমাক মোৰ। আচলতে মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে। তোমাৰ দৰে ছোৱালী এজনীৰ কাৰণে মই আৰাধ্যাক ত্যাগ কৰিছোঁ। প্ৰতিটো কথাতে মোক আৰাধ্যাৰ লগত তুলনা কৰি নাথাকিব অনিৰুদ্ধ। তুলনা কোনে কৰিছে? তোমাৰ সেইখিনি যোগ্যতাই নাই যে মই তোমাক আৰাধ্যাৰ লগত তুলনা কৰিম। মোৰ আত্মৰক্ষাৰ বাবে একো যুক্তি বিচাৰি পোৱা নাছিলোঁ। তেনেতে নাজানো এই কথাষাৰ কেনেকৈ মনলৈ আহিল। পাহৰি গৈছোঁ মই তোমাৰ সকলো কথা। মাত্ৰ আজিৰে পৰা যাতে তুমি মোৰ সন্মুখলৈ নাহা। ইমান সহজ জানো সম্পৰ্ক এটা এনেকৈ শেষ কৰাটো? তুমি ইচ্ছা কৰিলেও মোক ত্যাগ কৰিব নোৱাৰা অনিৰুদ্ধ, কাৰণ মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছো। ভাবিছিলো কথাটো কৈ তোমাক মই ছাৰপ্ৰাইজ দিম, কিন্তু ছাৰপ্ৰাইজটো যে এনেকুৱা ধৰণৰ হ'ব মই সপোনতো ভবা নাছিলো। কেনেকে সম্ভৱ? মই কি জানো, সেয়া তুমিহে জানিবা। মিছা মাতিলোঁ আৰু সেই মিছাটোকে ঢাল হিচাপে ব্যৱহাৰ কৰিলোঁ। মানে তাৰমানে তুমি প্ৰেগনেণ্ট নহয়? ক'লোৱে দেখোন, এয়া মিছা কথা। অ', তাৰমানে তুমি ক'তো একো ৰাস্তা বিচাৰি নাপায় মোৰ ওচৰলৈ আহিছা? তেনেকৈ ভাবিব পাৰে। এই কথাটো তুমি চিন্তা কৰিবলগীয়া একো নাই। তুমি জাল পাতি যিটো কাম কৰিবলৈ ওলাইছিলা, যাক ফচাবলৈ লৈছিলা, সি তোমাক ফচাব নোৱাৰে। সিহঁতে নিজেই ফচিব। কিন্তু কোনো কিন্তু নাই। প্ৰেগনেণ্ট হৈছিলা আৰু যেতিয়া দৰকাৰ হ'ব মিছকেৰেজ হৈ যাবা। কিন্তু যি কৰা সোনকাল কৰা। মিছা কথা ব্যৱহাৰ কৰিয়ে তুমি অনিৰুদ্ধক আপোন কৰি ল'বা। সময়ত যেতিয়া গৰ্ভতে সন্তানটো নাইকিয়া হৈ যাব তেতিয়া সকলোৰে সহানুভূতি তুমিয়েই পাবা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানা? এই যে পেহীজনী, তেওঁক তুমি নিজৰ ফৰীয়া কৰি লোৱা। সৈনিক যিমানেই থাকে যুদ্ধ জয় কৰাত বেছি সহজ হয়। অনি, মই ভাগৰি পৰিছোঁ আৰু শক্তি নাই মোৰ। যুঁজিব পৰা নাই মই। তই সৰুৰে পৰাই ভাল ল'ৰা আছিলি, তোক সকলোৱে ভাল পাইছিল। সৰুৰে পৰা আজিলৈকে মই তোক শাসন কৰিবলগীয়াই নহ'ল। তাৰ পাছতো তই কেনেকৈ ইমান ডাঙৰ ভুল এটা কৰি পেলালি?
সোনকালে সুস্থ হওনি মোক সমস্যাবোৰে চাৰিওফালৰ পৰা আগুৰি ধৰিছে তই এইবোৰৰ সমাধান কৰি দে খুৰী শান্তনু চকু মেলাই নাই এম্বুলেন্স মাতিছোঁ আহি আছে খুৰা আৰাধ্যা ক'ত আছে মই অফিচত থৈ আহিলোঁ তাই সুধি আছিল দেউতাই মোক কিয় ফোন কৰা নাই খুৰী আপুনি ইমান দুৰ্বল নহ'বচোন খুৰা সুস্থ হ'ব মোক ক্ষমা কৰি দিবা ইমান দিনে তোমাক মই বহুত বেয়াকৈ কৈ আছিলোঁ আপুনি মোক ক্ষমা খুজিব নালাগে মই আপোনাৰ অৱস্থাটো বুজি পাইছোঁ বুজিটো ময়ো পাইছোঁ এখেতে কিয় ইমান দিনে তোমালৈ আৰাধ্যাক বিয়া দিবলৈ বিচাৰি আছিল ময়ো স্বীকাৰ কৰিছোঁ আৰাধ্যাৰ বাবে তুমিয়ে উপযুক্ত ক শান্তনু খুৰাৰ গাটো ভাল নাছিল সেইকাৰণে ৰেষ্টত আছে কি নাই নাই চিন্তাৰ একো কাৰণ নাই তই দেখোন জানই দিনটো ৰেষ্টেই নলয় কামকে গোটেই দিনটো ব্যস্ত হৈ থাকে মই ডাক্তৰ ওচৰলৈ লৈ গৈছিলোঁ তই চিন্তা নকৰিবি তই কেৱল আজি নিজে আহিব লাগিব মোৰ যাওঁতে দেৰি হ'ব শুনচোন শান্তনু তই এবাৰ দেউতাৰ লগত মোক কথা পতাই দিবিচোন Ay, ay, ay. I'm sorry, Ma. I'm extremely sorry. মই বহুত ভুল কৰিছো বহুত দুখ দিছো তোমালোকক মই কেতিয়াও সুখ দিব নোৱাৰিলো তোমালোকৰ মই অযোগ্য সন্তান মা মোক ক্ষমা কৰি দিয়া মা মোক ক্ষমা কৰি দিয়া মই তোমালোকৰ অপৰাধী I'm really sorry মা I'm really sorry ৰিমলি আৰাধ্যা তুমি জানো মোক ক্ষমা কৰি দিব পাৰিবা মই অক্ষমনীয় ভুল কৰিছো আৰাধ্যা মই সমানে তোমাৰো অপৰাধী I'm extremely sorry আৰাধ্যা I'm extremely sorry চোৱা আৰাধ্যা যদি পুৰণি অনিৰুদ্ধজনে তোমাক কিবা দুখ দিছিল এই অনিৰুদ্ধজনে কেতিয়াও নিদিয়ে মই প্ৰতিশ্ৰুতি দিছোঁ তোমাক মই এজন যোগ্য স্বামী হ'বলৈ চেষ্টা কৰিম কি ধুনীয়া মোৰ পৰিয়ালটো মই সকলোকে সুখী ৰাখিব বিচাৰোঁ আৰাধ্যা মা ভণ্টি সকলোকে মৰম দিব বিচাৰোঁ আৰু তুমি মোৰ লগত থাকিলে সকলো সম্ভৱ হ'ব
এতিয়া তুমিওতো মোৰ শক্তি। অঁ প্ৰিয়া, মই মোৰ কাম আৰম্ভ কৰি দিছোঁ। গুড। কেৱল তুমি আজি এবাৰ আহিব লাগিব, অনিৰুদ্ধক লগ কৰিব লাগিব। কি কথা কৈছে? সেইদিনা দেখোন আপুনিয়ে মোক তাৰ পৰা উভতাই পঠাইছে, আজি আকৌ আপুনিয়ে ঘূৰাই মাতিছে যে? তুমিতো জানাই মোৰ ৰূপ দুটা, সিহঁতৰ সন্মুখত এটা আৰু তোমাৰ সন্মুখত এটা। আচ্ছা শুনা, মই অলপ পিছত ওলাই যাম, তুমি তেতিয়া আহিবা। ঠিক আছে। অ'কে। ক শান্তনু, খুৰাৰ গাটো ভাল নাছিল, সেইকাৰণে ৰেষ্টত আছে। কি? নাই নাই, চিন্তাৰ একো কাৰণ নাই। তই দেখোন জানই দিনটো ৰেষ্টে নলয়, কাম কামকে গোটেই দিনটো ব্যস্ত হৈ থাকে। মই ডাক্তৰ ওচৰলৈ লৈ গৈছিলোঁ। তই চিন্তা নকৰিবি, তই কেৱল আজি নিজে আহিব লাগিব, মোৰ যাওঁতে দেৰি হ'ব। শুনচোন শান্তনু, তই এবাৰ দেউতাৰ লগত মোক কথা পতাই দিবিচোন। হ'ব দে। মা, বৌ অফিচলৈ গ'ল নেকি? অঁ অলপ আগতে গ'ল। কিয় সুধিলি? নাই, কিবা এটা সুধিবলৈ আছিল। হ'ব দিয়া, মই ফোনতে পাতি ল'ম। খুলি দেচোন। তুমি আকৌ আহিলা যে? মই অনিৰুদ্ধক লগ কৰিবলৈ আহিছোঁ। কিয়? তোমাক জানো মেনকাই বুজোৱা নাছিল? বুজাইছিল। তেনেহ'লে নীলাজৰ দৰে আকৌ কিয় আহিছা ইয়াত? অ' ছাৰ। বহা বহা, প্লিজ বহা। চাহ খোৱা। আচলতে কাম কৰি থকাৰ মাজতে মই নিজে চাহ একাপ খাই ভাল পাওঁ, সেয়ে তোমাকো দিলো। খোৱা। মই বুজি পাইছোঁ, কিন্তু মোৰ মনটোক কেনেকৈ বুজাওঁ? হস্পিটেলত থাকোঁতে এবাৰো অনিৰুদ্ধক লগ কৰিবলৈ নিদিলে। মই ভাল পাওঁ অনিৰুদ্ধক। মোৰ কথা নাভাবিলেও অন্ততঃ মোৰ গৰ্ভত থকা আপোনাৰ নাতিটোৰ কথা এবাৰ ভাবক। এবাৰ চাবলৈ দিয়ক, মনটোতো অকণমান সান্তনা পাম। নাকান্দিবাচোন। আৰাধ্যাই বেয়া পাই বুলি তাই নথকা অৱস্থাত আহিছোঁ। প্লিজ মোক এবাৰ লগ কৰিবলৈ দিয়ক। ঠিক আছে, ঠিক আছে, তুমি যাব পাৰিবা। মা, তুমি দাদাৰ আগত কি বুলি পৰিচয় কৰাই দিবা? ডক্টৰে কি কৈছিল মনত নাই? দাদাক বেছি ষ্ট্ৰেছ নিদিব। নালাগে মোৰ পৰিচয় দিব, খালি এবাৰ মোক চাবলৈ দিয়ক, কথাও নাপাতো লাগিলে। তুমি অলপ ইয়াতে ৰোৱাচোন, প্ৰথমে অনিৰুদ্ধৰ লগত মই কথা পাতি লওঁ। আৰু এটা কথা, মই কিন্তু তোমাক অনিৰুদ্ধৰ ওচৰত অকলে এৰি থৈ নাহোঁ, ময়ো থাকিম তোমাৰ লগত।
অ' ছাৰ বহা বহা প্লিজ বহা চাহ খোৱা আচলতে কাম কৰি থকাৰ মাজতে মই নিজে চাহ একাপ খাই ভাল পাওঁ সেয়ে তোমাকো দিলো খোৱা খোৱা আকৌ আচলতে বছে এমপ্লয়ীক মৰম কৰিলেহে কামবোৰ ওলায় চাহকাপ খোৱা অনি অনি অ মা তোক লগ কৰিবলৈ এজনী ছোৱালী আহিছে কোন ছোৱালী মা প্ৰিয়া ছোৱালীজনী বৰ ভাল নহয় আনৰ সংসাৰ ভঙা বিধৰ ছোৱালী তই তাইক বেছি পাত্তা নিদিবি মানে তোৰ লগত তাইৰ বিয়া হ'বলৈ বৰ মন আছিল বিয়া হ'বলৈ নাপায় তহঁতৰ সম্পৰ্কৰ ওপৰত ঈৰ্ষা কৰে তেনেহ'লে কিয় আহিছে মোক লগ কৰিবলৈ মই লগ নকৰোঁ বুলি কোৱা তোৰ খবৰ ল'বলৈ আহিছে অ' ভালো নালাগে দেচোন এনেকে পঠিয়াই দিবলৈ এনেই মাত এষাৰ দিবি আৰু তই ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি